দিবা মানে এইটো কাৰণে কৈছে তেওঁলোকে সেই কোম্পানীটোৱে ভাল এটা বস্তু বনাব তেওঁলোকক এপ্ৰুভ কৰি দিছে। ইয়াত আমি এইটো কাৰণে আপোনাক ক'ব যে বাৰে বাৰে আজি প্ৰায় 8 মাহে বাৰে বাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এনকুৱাৰী কৰিছে বুলি অসম চৰকাৰে যি কৈ আছে, আমাৰ ইয়াত ক'বলগীয়া এইটোৱে আছে আপোনালোকে যিখিনি বস্তু চাৰ্টিফাই কৰি দিছে, চাৰ্টিফাই কৰি দিয়া বস্তুখিনি আমি লগাইছোঁ। আমিতো বেলেগ ঠিকাদাৰ কোনো মই মজিমতে লগোৱা নাই। গতিকে আপোনাৰ কি আছে এনকুৱাৰী কৰিবলৈ? মই সুধিব বিচাৰিছোঁ কি আছে ইয়াত এনকুৱাৰী কৰিবলৈ তেখেতক? গতিকে এটা কথা কি আছে, আমি পাইপ লগাইছোঁ, SDB পাইপ লগাইছোঁ, তেওঁলোকে এইটো কোম্পানী লগাব লাগিব, আমি সেইটো কোম্পানী আনিছোঁ। JE আমাক ৰিকুৱাৰমেণ্ট দিছে, SDO চহী কৰিছে, সেই ৰিকুৱাৰমেণ্টত আমাক বোলে এইটো 1000 মিটাৰ লাগিব বা 5000 মিটাৰ লাগিব, আমি সেইটো তেওঁলোকৰ পৰা এপ্ৰুভেল লৈ দিছোঁ। তাৰ দ্বিতীয়তে যি ষ্ট্ৰাকচাৰ আমাৰ যি পানী টেংকি আছে, পানী টেংকিও আমি কোনটো কোম্পানী ল'ব লাগিব তেওঁলোকে ভেৰিফাই কৰি দিছে, সেই কোম্পানীৰ পৰা তেওঁলোকে এপ্ৰুভ কৰা কোম্পানীৰ পৰা আমি লৈছোঁ। এই কথা মই যিহেতু আমি নতুন টেণ্ডাৰ চৰকাৰে যি SOP দি নতুন টেণ্ডাৰ উলিয়াইছে, গতিকে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমৰ দ্বাৰা আমি জনাব বিচাৰিছোঁ যে এই SOPত আমাৰ কোনো ঠিকাদাৰে অংশগ্ৰহণ কৰিব নোৱাৰিব। যিহেতু আমাৰ এইকাৰণে নোৱাৰিব যিহেতু আমাৰ জল জীৱন মিছনৰ যিখিনি আমাৰ পাইপৰ পইচা ঠিকাদাৰসকলক দিবলৈ আছে, সেই পাইপৰ পইচাখিনি আমাক চৰকাৰে দিয়াৰ পিছতহে আমি পিছৰ পৰ্যায়ৰ কাম আৰম্ভ কৰিবলৈ আমি ক'ব বিচাৰিছোঁ। এই সিদ্ধান্তটো আমি যিটো মাছখোৱা IIT দি আমাৰ মাছখোৱা আমাৰ ৰাজহুৱা বা 8 তাৰিখে আমি আধাগত ৰাখিছোঁ, ইয়াত সম্পূৰ্ণ আমি বৰ্তমান 4,500 কোটি অলৰেডি 4,500 কোটি টকা ইতিমধ্যে আমাক চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা আহি পানি ডিভিজনত বিলাকত অলৰেডি চেংচন হৈ আহিছে, ডিভিজনত আছে। আৰু 7,500 কোটি টকা আমাৰ যি মাৰ্কেটত ধৰক আমাৰ বিল হোৱা নাই, 4,500 কোটি আমাৰ ডিভিজন বিলাকত চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা পাছ হৈ পিনে আমাৰ আছে। আৰু তাৰ দ্বিতীয়তে 7,500 কোটি আমাৰ বিল হোৱা নাই, তেওঁলোকে কিছুমান IMS বন্ধ কৰি ৰাখিছে, বিলখন দিব পৰা নাই টেকনিকেলি। আৰু টেকনিকেলি আমি জমা হৈ আছে, বিভিন্ন জেগাত জমা হৈ আছে। আৰু কিন্তু এখিনি বিল আমাৰ কি হ'ল ইতিমধ্যে আহি পানি আমাৰ ডিভিজনত জমা হয়, ডিভিজনত জমা 4,500 তাৰমানে এইখিনি চেংচন হৈ আহিছে। তেওঁলোকে ষ্টেনচিল ৰাখিছিলে 3 অক্টোবৰ 24 জিলা ডিভিজনে আহি চেণ্ট্ৰেল গভৰ্ণমেণ্টে পইচা নাই কাৰণে ৰাখি দিছে, মানে যিখিনি টেকনিকেলি চাব লাগে। তাৰমানে টেকনিকেলি যিখিনি পাছ হৈ এনকুৱাৰী হৈ গৈ পানি আহি পানি হেৰিয়াত ডিভিজনলৈ আহে, ডিভিজনত চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা ডিভিজনলৈ পইচাটো সোমাই দিব তেওঁলোকৰ একাউণ্টত। এটা কথা চৰকাৰক ক'ব বিচাৰিছোঁ যে বাৰে বাৰে এটা কথা ক'বলগীয়া আছে চৰকাৰক, যিহেতু তেওঁলোকে বাৰে বাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এনকুৱাৰী কৰি আছে বুলি আমাক কৈছে, তেওঁলোকে জনাইছে যে এনকুৱাৰী কৰি আছে। অসমৰ কথাটো কি হ'ল, অসমত 90% পইচা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফাণ্ডিং কৰে, 10% আমাৰ ইয়াত আমি ষ্টেট গভৰ্ণমেণ্টে ফাণ্ডিং কৰে। কিন্তু আপোনাৰ ৱেষ্ট বেংগলত বেলেগ, ৰাজস্থানত বেলেগ, তেওঁলোকৰ হ'ল কি ষ্টেট গভৰ্ণমেণ্টে 50% পইচা হেৰি কৰে, ফাণ্ডিং কৰে, আৰু 50% পইচা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফাণ্ডিং কৰে। গতিকে তাত ঠিকাদাৰসকলে চলিব পাৰিছে, তেওঁলোকৰ তাত আন্দোলন নাই। আমাৰ ইয়াত আন্দোলন এইটো কাৰণে হৈছে, আমাৰ ইয়াত 90% পইচা, উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ ৰাজ্য হিচাপে 90% পইচা বাহিৰাও যিখিনি জল জীৱনৰ লগত সোমোৱা নাই, সৰু সৰু প্ৰজেক্ট। ইয়াৰ কথা হ'ল কি জল জীৱনৰ যেতিয়া এই গ্ৰুপবিলাক কৰিলে, ডাঙৰ কৰিলে, 1 কোটি কৰিলে, 1.5 কোটি কৰিলে, ইয়াত সৰু সৰু যিকেইজন প্ৰজেক্টই এই 1 লাখ, 5 লাখ, 10 লাখলৈকে কৰি আছে, তেওঁলোক অট'মেটিক আঁতৰি গ'ল। আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ ঠিকাদাৰসকলে আমি কৰি দিছোঁ এটা কথা, আজি ইয়াত 15,000 আমি স্কিম কৰিলোঁ, 15,000 স্কিমত চলাবৰ কাৰণে অসম গভৰ্ণমেণ্টে আমাক কিমান পইচা দিলে? অসমখনে চলাবলৈ সংস্থাপন দিলে নাই? তাত এটা জলমিত্ৰ দিছে, যিজন জলমিত্ৰই তেওঁলোকে কৰিব পাৰি নকৰিব পাৰে। 6,000 টকা আজিৰ দিনত 6,000 টকা কিবা হয় নেকি আপুনি কওক? কিন্তু 6,500 6,000 দিছে, কিন্তু তেওঁলোকেতো সেই চলাব নোৱাৰে। এটা কণ্ডিত 1 কোটি 1.5 কোটি বিল থাকিব, সি 10 লাখ পাব, 5 লাখ পাব, আমি এইটো সন্তুষ্ট নহয়। অলৰেডি জল জীৱন মিছনৰ ঠিকাদাৰসকলে যিখিনি সামগ্ৰী ইতিমধ্যে আমি লগালোঁ, এই সামগ্ৰীখিনি ক'ৰ পৰা আনিব লাগিব? আপুনি মই আজি কোনো এজন ঠিকাদাৰে নিজৰ মৰ্জি মতে আমি বস্তু অনা নাই। তেওঁলোকে কৈছে যে আপোনালোকে এই কোম্পানীৰ পৰা ল'ব লাগিব, আমি SDB পাইপ সেই কোম্পানী মিডিয়াৰ সাংবাদিক বন্ধুসকল আৰু প্ৰিণ্ট মিডিয়াৰ সাংবাদিক বন্ধুসকল, জয়তে আপোনালোক সকলোকে এই আমাৰ সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সংস্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কথা হ'ল
আজি আমি যি বিভাগৰ প্ৰেছ মিট আৰম্ভ কৰিব বিচাৰিছোঁ যোৱা বৃহস্পতিবাৰে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি জল জীৱন মিছনৰ সন্দৰ্ভত তেখেতে ঠিকাদাৰসকলক অলপ সকাহ পাবলৈ যি পাৰফৰ্মেঞ্চ গেৰাণ্টি টকা তেখেতে বক্তব্য ৰাখিছে এই বক্তব্য সন্দৰ্ভতে মই দুআষাৰ ক'ব বিচাৰিছোঁ। কথা হ'ল কি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাৰফৰ্মেঞ্চ গেৰাণ্টি আমাক যে মুকলি কৰি দিয়াৰ কথা কৈছে। পাৰফৰ্মেঞ্চ গেৰাণ্টি হ'ল আমাৰ ঠিকাদাৰসকলৰ নিজৰ পইচা। যেতিয়া আমি কিবা এটা টেণ্ডাৰত আমি পাৰ্টিচিপেট কৰোঁ এই পইচাটো টেণ্ডাৰখন অৰ্ডাৰখন দিয়াৰ আগতে আমাক তেওঁলোকে পাৰফৰ্মেঞ্চ গেৰাণ্টি হিচাপে আমি দিব লাগে যি পইচাটো 5%, সেই পইচাটো কথাহে তেখেতে কৈছে। কিন্তু যেতিয়া কামটো শেষ হৈছে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ঠিকাদাৰে ইতিমধ্যে কাম কৰিছে আৰু কাম শেষ কৰিছে তেখেতসকলে ইতিমধ্যে 50% পাৰফৰ্মেঞ্চ গেৰাণ্টি কলেজে উঠাই লৈ গৈছে আৰু 50% পইচাহে আমি পাবলৈ আছে বাকী। গতিকে আমি তেখেতে যি আমাৰ সকাহ দিয়াৰ কথা কৈছে ইয়াত সকাহ দিয়াৰ কথা কোনো অহা নাই, খালি আমি নিজৰ পইচাটোহে আমি পাইছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি দিল্লীৰ পৰা আহি পানি আমাৰ ঠিকাদাৰসকলক এটা ভাল এটা শুভ সংবাদ দিব বুলি আমি ভাবিছিলোঁ। গতিকে আমি কোনো শুভ সংবাদ পোৱা নাই। তেওঁ কৈছিলে দিল্লীত গৈ পানি আমাৰ যি জলশক্তি মিনিষ্টাৰ তেখেতৰ লগত আলোচনা কৰিছে, তেখেতৰ পৰা কোনো আমাৰ অসমৰ বাবে জল জীৱন মিছনৰ পইচা দিয়াৰ সম্পৰ্কত একো বাৰ্তা তেখেতে নাপালে। গতিকে আমাৰ ক'বলগীয়া এইটোৱে আছে, তেওঁ যোৱা সময়ত আমাক কৈছিলে জুন জুলাইত যি আমি পইচা দিয়াৰ ব্যৱস্থাটো, কিন্তু জুন জুলাইত আমি যি পইচা আশা কৰি আছিলোঁ তেখেতে ক'ব বুলি, তেখেতে আমাক দিব বুলি, কিন্তু আমি বৰ্তমান ঠিকাদাৰসকলে পোৱা নাই। সেয়েহে আজি আপোনালোকৰ মাধ্যমেদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ ঠিকাদাৰসকল অসমৰ ঠিকাদাৰসকল যিহেতু অতি ভয়ানক অৰ্থনৈতিক সংকটত ভুগি আছে। গতিকে এই ভয়ানক যি অৰ্থনৈতিক সংকটত ভুগি আছে তাৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্ধাৰ কৰিব লাগিব। যিহেতু তেখেতৰ নিৰ্দেশ ক্ৰমে আমি জল জীৱন মিছনৰ যি কাম কাজ আমি আৰম্ভ কৰিছিলোঁ। এতিয়া কথা হ'ল কি আমাৰ যি মিনিষ্টাৰ আছে, মিনিষ্টাৰ ডাঙৰীয়া আমাৰ PSC যি মিনিষ্টাৰ ডাঙৰীয়া তেখেতক আমি যোৱা সময়ত পাইছিলোঁ। তেখেতে আমাক কৈছে যে গোটেই অৰ্থনৈতিক ব্যৱস্থাটো আমাৰ CM ডাঙৰীয়াই চাই আছে। গতিকে তেখেতে কেন্দ্ৰ চৰকাৰৰ পৰা যি পইচা আনিব লাগে সেই পইচা আনি পানি আপোনালোকক দিব। আমি এই বাৰ্তাটো যোৱা সময়ত পাইছোঁ। যিহেতু আজি আমি এই কথাখিনি আপোনালোকৰ এই কথাখিনি এইটো কাৰণে ক'বলৈ বিচাৰিছোঁ যে আমাৰ যোৱা সময়ছোৱাত বহু কণ্ট্ৰেক্টৰ মানে অৰ্থনৈতিক দেশত বা বেংকৰ পৰা যি লোন লৈছে বা তেওঁলোকে যি মৰ্টগেজ দি ৰাখিছে, এই মৰ্টগেজ দি ৰখাৰ বিনিময়ত আজি বেংকৰ পৰা যি জাননী আহিছে সেই জাননী আমি আমাৰ ঠিকাদাৰসকলৰ যি বাজাৰত জাননী আহিছে আৰু তেখেতসকলৰ এই জাননী অহাৰ এই জাননী দ্বাৰা বেংকে বহু সম্পত্তি বাজেয়াপ্ত হৈছে আৰু লগতে তেওঁলোকে যি ধাৰ বাকী আছিলে ধাৰ বাকী দিছিলে বা বিভিন্ন চোৰৰ পৰা তেওঁলোকে আনিছিলে তেখেতৰ সকলৰো বিচাৰ ঠিকাদাৰসকলৰ আগত পৰিছে। গতিকে আমি অহা সময়ছোৱাত এই বাৰ্তাখিনি লৈ আমি গোটেইখন ঠিকাদাৰ সন্থাই এটা আমি মাছখোৱা IIT অহা 8 তাৰিখে আমি এখন ৰাজহুৱা সভা আহ্বান কৰিছোঁ আৰু এই সভাত 8 আগষ্ট মাছখোৱা IIT। গতিকে আমি এখন ৰাজহুৱা সভা আহ্বান কৰিছোঁ আৰু এই সভাতে আমি পৰৱৰ্তী আমাৰ কি কাৰ্যসূচী হ'ব সদৌ অসম ঠিকাদাৰ সন্থাৰ, গতিকে আমি তাত নিৰ্ধাৰণ কৰিম। আৰু আমি এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে তেখেতে এই সময়ছোৱাত যি SOPD নতুন আকৌ স্কিম আৰম্ভ কৰিছে, যিহেতু আমাৰ জল জীৱন মিছনে তেখেতে পইচা দিব পৰা নাই। গতিকে নতুন যি SOPD আৰম্ভ কৰি যি স্কিম ইতিমধ্যে ঠিকাদাৰসকলৰ NIT ওলাইছে যি টেণ্ডাৰৰ কাৰণে। গতিকে এই নতুন SOPD যি ৱৰ্ক এই ৱৰ্ক বন্ধ কৰিব লাগে। কথা হ'ল কি আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।